নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি পঞ্চম শ্ৰেণীৰ ভাৰতীয় সংস্কৃত পৰিচয়ৰ 6 মাহিলী পৰীক্ষালৈকে কোনকেইটা পাঠ আছে আমি তাক আলোচনা কৰিবলৈ লৈছো 6 মাহিলী পৰীক্ষাৰ বাবে এবাৰ নিৰ্বাচিত পাঠ হৈছে ষষ্ঠঃ পাঠঃ সপ্তমঃ পাঠঃ আৰু শব্দৰূপ দিয়া আছে ৰমা তদ পুলিংগখন গতিকে আমি আজি ষষ্ঠঃ পাঠঃ অহো বিস্মৰণশীলতা পাঠ্যায় আলোচনা কৰিব বিচাৰিছো ভিডিওটি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু কিবা প্ৰশ্ন থাকিলে কমেন্ট কৰি জনাবা আৰু ভাল লাগিলে লাইক কৰিবা বেয়া লাগিলেও ডিসলাইক কৰি জনাই যাবা ষষ্ঠঃ পাঠঃ অহো বিস্মৰণশীলতা তাৰমানে কি বাৰু অহো বিস্মৰণশীলতা বিস্মৰণশীলতা পাহৰি যোৱা বা পাহৰিলো এনেকুৱা ধৰণৰ কথাত বিস্মৰণশীলতা বুলি কোৱা হয় ইয়াত প্ৰয়োগ হৈছে কি সহ বিনা সহ শব্দটোৰ অৰ্থ হৈছে লগত আৰু বিনা শব্দটোৰ অৰ্থ হৈছে অবিহনে এই পদকেইটা কেনে ধৰণে ইয়াত ব্যৱহাৰ হৈছে তোমালোকক দেখুওৱা হৈছে পাঠটিত তলত আঁচ পাৰি পেলাই দেখুৱাই দিয়া হৈছে কোট সহ আৰু কোট বিনা ব্যৱহাৰ হৈছে ভৰত আৰু প্ৰমোদৰ মাজৰ কথোপকথন এতিয়া ভৰতে প্ৰথমতে কৈছে ভৰতঃ প্ৰসাদ গৃহে কোপি নাস্তি কিম প্ৰসাদ ঘৰত কোনো নাই নেকি প্ৰসাদঃ অহম একঃ এব অস্মি মই অকলে আছো পিতা মিত্ৰেণ সহ বাসনালয়ং গতবান দেউতা বন্ধুৰ লগত বাসনালয়লৈ গৈছে মানে বাস আস্থানলৈ গৈছে মাতা সীতয়া সহ মন্দিৰং গতৱতী মা সীতাৰ লগত মন্দিৰলৈ গৈছে ভগিনী ৰেখয়া সহ আপনং গতৱতী ভন্তি ৰেখাৰ লগত দোকানলৈ গৈছে ভৰতঃ গণপতিহি কুত্ত গণপতি কুত প্ৰসাদঃ সহ অনিলেন সহ ইদানীমেব গতৱান সি অনিলৰ লগত এই মাত্ৰ গৈছে ভৰতঃ তস্য পাদৰক্ষাটো অত্ৰেব অস্তি তাৰ চেণ্ডেলযোৰ ইয়াতে আছে প্ৰসাদঃ বিস্মৰণ কাৰণতঃ সহ পাদৰক্ষয়া বিনা এব গতৱান পাহৰাৰ বাবে সি চেণ্ডেল নিপিন্ধাকৈয়ে গ'ল ভৰতঃ মাদিশ এব সহ সিও মোৰ নিচিনাই অম্বা বস্তুনি আনয়তো ইতি উক্তৱতী মায়ে বস্তু আনা বুলি কয় কিন্তু অহং সুতেন বিনা আগতৱান অৰ্থাৎ মায়ে বস্তু আনিবলৈ বুলি ক'লে আৰু মই বেগ নোলোৱাকৈ বা মোনা নোলোৱাকৈ গুচি আহিলোঁ প্ৰসাদঃ ধনেন বিনাটো ন আগতৱান খলো তুমি পইচা নোলোৱাকৈ অহা নাইতো ভৰতঃ ধনম তিষ্ঠতু পশ্যামি পইচা চাইছোঁ ৰ'বা অহো ধনেন বিনা ন আগতৱান পইচা ননাকৈ অহা নাই ভৱানপি ময়া সহ বিপণিং চলতু তুমিও মোৰ লগত বজাৰলৈ ব'লা প্ৰসাদঃ অহং সিদ্ধ অস্মি মই সাজু হৈয়ে আছো চলতু ব'লা অৰে ইউটকেন বিনা এব আগস্য ছিকিম হেৰা চোলা নিপিন্ধাকৈ আহিছা যে ইউটকং ধাৰয়তু চোলা পিন্ধা প্ৰসাদঃ অহমপি ভৱাদিশৈব ময়ো তোমাৰ নিচিনাই সৰ্বে বিস্মৰণশীলতা সকলোৱে পাহৰি যাওঁ এই পাঠটোত মন কৰিবলগীয়া কি আছে চোৱা মিত্ৰেণ মিত্ৰ শব্দৰ লগত একাৰ দি ন যোগ কৰিছে অৰ্থাৎ মিত্ৰেণ তৃতীয় বিভক্তি প্ৰয়োগ হৈছে আকৌ সীতা শব্দৰ লগত তৃতীয় বিভক্তি প্ৰয়োগ কৰিছে কি সীতয়া ইয়াত দিছে সীতয়া আকৌ ৰেখা শব্দৰ লগত তৃতীয় বিভক্তি কৰা হৈছে তাত কোৱা হৈছে ৰেখয়া অনিল শব্দ পুলিংগ শব্দ সেইকাৰণে পুলিংগ শব্দটোত তৃতীয় বিভক্তি কৰোঁতে কি হৈছে অনিলেন পাদৰক্ষা এই শব্দটো পাদৰক্ষা শব্দটো স্ত্ৰীলিংগৰ যেহেতু আকাৰান্ত সেইকাৰণে ইয়াক পাদৰক্ষায়া গতিকে আমি ইয়াত এটা কথা মন কৰিব লাগিব যে তৃতীয় বিভক্তিৰ শব্দ কেনে ধৰণে ব্যৱহাৰ হয় যে পুলিংগ শব্দৰ ক্ষেত্ৰত
একাৰ আৰু ন ব্যৱহাৰ কৰি অৰ্থাৎ মিত্তেন হস্তেন পাদেন তৃতীয় বিভক্তি কৰা হয় আৰু স্ত্ৰীলিংগৰ শব্দৰ ক্ষেত্ৰত কি হয় ইয়া ব্যৱহাৰ কৰা হয় আৰু মাজৰ বা শেষৰ আকাৰডাল নাইকিয়া হয় যেনে ধৰণে পাদৰক্ষা বুলি আছিলে পাদৰক্ষা শব্দটো পাদৰক্ষয়া সীতা আছিলে সীতা শব্দটো কি কৰিলে সীতয়া গতিকে এই পাঠটোত আমি সহ বিনা প্ৰয়োগৰ লগতে তৃতীয় বিভক্তিৰ পদ ব্যৱহাৰৰ কথাটো জানিব লাগিব ইয়াৰ পিছতে আমি অভ্যাসলৈ যাম অভ্যাসত আমি চাব পাৰোঁ যে অধুলিখিতান সহায়ক পদানম উপয়োগেন বাক্যানি লিখতো তলৰ শব্দবোৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰিব লাগে এটা ব্যৱহাৰ কৰিছে ৰামহ ৰাৱণহ যুদ্ধম বাক্যটো কেনেকৈ সৃষ্টি কৰিলে ৰামহ ৰাৱণেন সহ যুদ্ধং কৃতৱান গতিকে সীতা ৰামহ বন সীতা ৰামেন সহ বনং গতৱতী এইখিনিও ব্যৱহাৰৰ কথা আছে গতিকে আমি পৰৱৰ্তী পৰ্যায়ত পাঠটোৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম চেনেলটো চাই থাকিবা লগতে চেনেলটো যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা আজিলৈ পাঠ সামৰিছোঁ নমো নমঃ